আমাৰ এটা মানে ধাৰণা আছে যে সাংসদক মানুহে নাপায়, সাংসদক দুখৰ সময়ত সমভাগী ৰাইজৰ লগত থিয় নহয়, এনেধৰণৰ এটা আমাৰ তাৰমানে প্ৰায়বিলাক সমষ্টিত আছে। গতিকে মই এই ক্ষেত্ৰত মই আপোনালোকক এটাই কথা ক'ব বিচাৰিছোঁ যে মই এই সাংসদৰ যিটো ধ্যান ধাৰণা ৰাইজৰ জনসাধাৰণৰ সেই ধ্যান ধাৰণা মই নাইকিয়া কৰিবৰ কাৰণে চেষ্টা কৰিম। এইটো প্ৰকৃত অৰ্থত এগৰাকী সাংসদে ৰাইজৰ ওচৰত কেনেদৰে থাকিব লাগে এই বস্তুটো মই প্ৰতিপন্ন কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। মই আশা ৰাখিছোঁ যে আজি দিনটো মই বঙাইগাঁও সমষ্টিৰ জনসাধাৰণৰ লগত এটা সুসম্পৰ্ক আছে। সম্পৰ্কটো এইটোৱে আপোনালোকে দেখিছে যেতিয়া তাৰমানে এই লোকসভাৰ প্ৰাৰ্থী হোৱাৰ সময়ত আমাৰ বঙাইগাঁৱত বঙাইগাঁও সমষ্টি কেন্দ্ৰ কৰিব হৈছে আপোনালোকে নিশ্চয় জানে। সেই কথাটো মই ইয়াত ব্যাখ্যা কৰিব বিচৰা নাই, কিন্তু মই এই কথাটো আপোনালোকক কৈছোঁ যে বঙাইগাঁও সমষ্টিৰ জনসাধাৰণৰ লগত যিটো সঁহাৰি, সেই সঁহাৰিৰ লগত যদি বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সঁহাৰি যদি আমি যদি এটা তুলনামূলকভাৱে বিশ্লেষণ আমি যদি কৰোঁ, তেনে নিশ্চিতভাৱে আমি দেখিম যে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ৰাজ্যখনৰ প্ৰতি যিটো তাৰমানে সঁহাৰি বা তেওঁৰ পৰা আমি যিটো সাহায্য আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ, যিটো আমি গুৰুত্ব পাইছোঁ, এই গুৰুত্ব পূৰ্বৰ চৰকাৰৰ দিনত পূৰ্বৰ প্ৰধানমন্ত্ৰীসকলৰ দিনত আমি পাবলৈ সক্ষম নোহোৱা হৈছোঁ। আসন গ্ৰহণ কৰাৰ বাবে অনুৰোধ ৰাখিছোঁ। দতৰা পঞ্চায়তৰ প্ৰাক্তন সভাপতি মাননীয় প্ৰাক্তন সভানেত্ৰী মাননীয় আমাৰ এটা মানে ধাৰণা আছে যে সাংসদক মানুহে নাপায়, সাংসদক দুখৰ সময়ত সমভাগী ৰাইজৰ লগত থিয় নহয়, এনেধৰণৰ এটা আমাৰ তাৰমানে প্ৰায়বিলাক সমষ্টিত আছে। গতিকে মই এই ক্ষেত্ৰত মই আপোনালোকক এটাই কথা ক'ব বিচাৰিছোঁ যে মই এই সাংসদৰ যিটো ধ্যান ধাৰণা ৰাইজৰ জনসাধাৰণৰ সেই ধ্যান ধাৰণা মই নাইকিয়া কৰিবৰ কাৰণে চেষ্টা কৰিম। এইটো প্ৰকৃত অৰ্থত এগৰাকী সাংসদে ৰাইজৰ ওচৰত কেনেদৰে থাকিব লাগে এই বস্তুটো মই প্ৰতিপন্ন কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। মই আশা ৰাখিছোঁ যে আজি দিনটো মই বঙাইগাঁও সমষ্টিৰ জনসাধাৰণৰ লগত এটা সুসম্পৰ্ক আছে। সম্পৰ্কটো এইটোৱে আপোনালোকে দেখিছে যেতিয়া তাৰমানে এই লোকসভাৰ প্ৰাৰ্থী হোৱাৰ সময়ত আমাৰ বঙাইগাঁও সমষ্টি কেন্দ্ৰ কৰিব হৈছে আপোনালোকে নিশ্চয় জানে। সেই কথাটো মই ইয়াত ব্যাখ্যা কৰিব বিচৰা নাই, কিন্তু মই এই কথাটো আপোনালোকক কৈছোঁ যে বঙাইগাঁও সমষ্টিৰ জনসাধাৰণৰ লগত যিটো সঁহাৰি, সেই সঁহাৰিৰ লগত যদি বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সঁহাৰি যদি আমি যদি এটা তুলনামূলকভাৱে বিশ্লেষণ আমি যদি কৰোঁ, তেনে নিশ্চিতভাৱে আমি দেখিম যে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ৰাজ্যখনৰ প্ৰতি যিটো তাৰমানে সঁহাৰি বা তেওঁৰ পৰা আমি যিটো সাহায্য আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ, যিটো আমি গুৰুত্ব পাইছোঁ, এই গুৰুত্ব পূৰ্বৰ চৰকাৰৰ দিনত পূৰ্বৰ প্ৰধানমন্ত্ৰীসকলৰ দিনত আমি পাবলৈ সক্ষম নোহোৱা হৈছোঁ। ৰাজ্যত নিৰ্বাচনী জ্বৰ, পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট, নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ? অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কাভাৰেজ। টাইলাইটৰ প্ৰতিটো ইলেকশ্যন কাভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে, পাৱাৰ্ড বাই ডেটামেশ্যন।